এইটো ঘৰত মানুহ থাকে আৰু মানুহ থকা ঘৰটোৰ সন্মুখত চাই এখন হাবি, গছৰ হাবি। এইবোৰ ক'ৰ পৰা উঠি আহিছে? অৰুণাচলৰ পাহাৰৰ পৰা যিসমূহ যেনেদৰে দিখাৰী নদীখন আহিলে, সেই দিখাৰী নদীখনে যেনেদৰে গোটেই ধাহি মুহি লৈ আহিলে, পাহাৰ খহাই লৈ আহিলে, তাৰ পাছত যিখিনি কাঠ গছ গছনি তাত আছিলে সকলো লৈ আহিলে আৰু তাৰ সেই গছ গছনি আহি এই অৰুণ চাপৰি, জোনাইৰ অৰুণ চাপৰি, এই অৰুণ চাপৰিত এনেদৰে গোটেই গাঁওখন আপুনি দেখিলে আপোনাৰ বেয়া লাগিবনে, খং উঠিবনে, দুখ লাগিব আপুনি নাজানিব। বানত উটি অহা বাঁহ কাঠৰ আৱৰ্জনাৰ তলত বিস্তীৰ্ণ অঞ্চল। কি বিদ্যালয়, কি চিকিৎসালয়, কি বাটপথ, কৃষিপথাৰৰ অৱস্থাই চাব নে বৰ্ণাঢ্যৰ ঘৰ চোতালেই চাব? পূৰ্বে কেতিয়াও নেদেখা ভয়ংকৰ আৰু বৰ্ণনাতীত পৰিৱেশৰ সৃষ্টি হৈছে ধেমাজি জিলাৰ জোনাইৰ কুৰিখনৰো অধিক গাঁৱত। চাওক এইসমূহ দৃশ্য। অৰুণাচল প্ৰদেশত হোৱা মুখলধাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ পাছৰ পৰিৱেশ এয়া। খৰস্ৰোতা পাহাৰীয়া নৈৰ ঢলে উটুৱাই অনা অগণিত শুকান বাঁহ কাঠৰ কুণ্ডা বাটে ঘাটে ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা পলসৰ তলত শ শ বিঘা কৃষিভূমি। পথাৰত চিনচাপ নাই কঠীয়াৰ, যেনি চাই তেনি দেখিব কেৱল পলস আৰু অগণিত কাঠৰ কুণ্ডা আৱৰ্জনা। বান এতিয়া কিছু কমিছে, কিন্তু পানী কমিল যদিও অধিক বাঢ়িছে বানাক্ৰান্তৰ দুৰ্দশা। জোনাইত বানে সৰ্বস্বান্ত কৰা ৰাইজৰ হাহাকাৰ অৱস্থা। বানৰ লগত উটি অহা কাঠ, জাবৰ জোথৰ আৰু বিভিন্ন আৱৰ্জনাই সৃষ্টি কৰিছে চৌপাশে কদৰ্যময় পৰিৱেশৰ। বিধ্বস্ত বাট-পথ, নাই খোৱা পানী, তীব্ৰ খাদ্য সংকটত শ শ বানাক্ৰান্ত পৰিয়ালৰ লগতে পশুধন। আমাৰ পৰিৱেশটোতো এতিয়া বেয়া। এতিয়া ঘৰখন আপোনালোকে চালেই, আপোনাৰ ঘৰখন এতিয়া আহিব নোৱাৰা হৈছে, ঘৰখন এতিয়া থাকিব নোৱাৰা হৈছে। সেইটো কাৰণে আমাৰ এই দিখানী নদী বানকনি এতিয়া আমাক এনেকুৱা উপদ্ৰৱ কৰিছে, আমাৰ এতিয়া খাবলৈ নাই, এতিয়া শুবলৈ জেগা নাই, এতিয়া থাকিবলৈ জেগা নাই। কলৈ যাব, কি খাব, ক'ত পাব, কোনে দিব? কেমেৰাৰ সন্মুখত শব্দহীন সৰ্বস্বান্ত বৰ্ণাঢ্য। অৰুণ চাপৰিৰ ৬৯টা পৰিয়ালৰ অধিকাংশৰেই ঘৰৰ শোচনীয় অৱস্থা। কাৰোবাৰ ঘৰ যদি বানত উটি গুচি গ'ল, আন কাৰোবাৰ ঘৰ, ভঁৰাল সকলো পুতি পেলালে বিধ্বংসী দিশাৰীয়ে। আমাৰ গাঁওখনৰ পৰিয়াল আপোনাৰ 69 ঘৰ আছিলে। 69 ঘৰত এতিয়া প্ৰায় 69 ঘৰত এতিয়া চাইছে, আপোনালোকে চাইছেই, 69 ঘৰত এতিয়া একো নাই, পাবলৈ একো নাই আৰু খাবলৈ একো নাই। আমাৰ আমি যেতিয়া চকুৰ পানী ওলাই আছো, এতিয়া আমি কি কৰিম এতিয়া ক'ব নোৱাৰো। আপোনাৰ আগত আমি ভাষা ওলা নাই। কি কৰিম, ঘৰৰ ভিতৰত ধান ৰাখিছো, তাতো বিজি গ'ল, বৰাৰ ওপৰত চব বিজি শেষ হ'ল আমাৰ। এতিয়া ক'ত কি কৰিম, খাবলৈ যে নাই ধান, যিমানখিনি আছে এইটো খাই এতিয়ালৈকে খাই শেষ হ'বই আৰু এতিয়া থাকিবলৈ জেগা নাই। গৰু মুখত ৰাখিছো, খুটি নাই, গোহালি নাই, এই বাহিৰতে বান্ধি ৰাখিছো আৰু কেইটামান গৰু আছে। কি কৰিম, ক'বলৈ ভাষা নাই একেবাৰে মোৰ। এইদৰে বোকা পলসত আবদ্ধ নিকটাত্মীয়লৈ পানী, খাদ্য সামগ্ৰী কঢ়িয়াই আনিছে আন একাংশই। ধ্বংসস্তূপলৈ পৰ্যবেক্ষিত ঘৰ এৰি আন কোনোবাই ঢাপলি মেলিছে আশ্ৰয় বিচাৰি অন্য স্থানলৈ। মই জোনাইৰ পৰা আহিছোঁ। জোনাইৰ পৰা ক'ত যায়? এই মই আমাৰ দাদা আছিলে। কি লৈ আনিছে তেওঁলোকৰ কাৰণে? পানীৰ কাৰণে ইফালে বাৰীটো আপ চব্জি কল কিবা আনিছোঁ। জোনাইৰ পৰা আহিছে। ইয়াত আপোনালোকৰ নিজৰ বৰ দাদা আছে। এতিয়া কি ক'ম আৰু, চব বোকা পানী হৈ আছে, কাঠ চাৰ আছে, বোকা পানী আছে। পালে ইমান কৰি চৰি তাকিব নোৱাৰাৰ গুণ্ডাৰ কাৰণে অলপ কৰি ল'ম গৈছোঁ। যি সময়ত পথাৰত কঠীয়া ৰুই পথাৰ সেউজীয়া কৰে কৃষকে, সেই সময়তেই অৰুণাচলৰ পৰা বৈ অহা বলিয়া বানে টচ নচ কৰি থৈ গ'ল অঞ্চলটোৰ বিস্তীৰ্ণ খেতিপথাৰ। জোনাইৰ তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণ চাপৰি, মধুপুৰ, জোনকাৰেং, চিকেৰ চেলেক, উজনি মিছামৰা, ৰাঙলী কেমেৰে, লোহিত পৰিয়া আদিকে ধৰি অঞ্চলটোৰ প্ৰায় 20খনতকৈ অধিক গাঁৱৰ তথৈবচ অৱস্থা। এতিয়া কেনেকৈ আছো, যেনে তেন জীয়াই আছো আৰু এই খোৱা বোৱা একোৱেই নাই আৰু চৰকাৰে যি দিছে এইটো খাইছো আৰু মাটি আৰু কটীয়া চব উটাই নিলে। এতিয়া বৰালো বিজিলে, অলপ চলপ ধান আছিলে, ভঁৰালো বিজিলে, একোৱে নাই। এতিয়া কষ্টৰ মাজত আছো, জীয়াই আছো আৰু পৰিৱেশটো সম্পূৰ্ণ পানীৰে আৱৰি আছে, গোটেই গছ গছনি আৰু এইবোৰ জাবৰ আৰু ডাঙৰ ডাঙৰ কুণ্ডা। সেই কুণ্ডাতে যেনে তেনে বগাই আহি মেলি স্কুললৈ আহি পালোহি, চালোহি স্কুলৰ অৱস্থা বৰ ভয়ংকৰ। বিশুদ্ধ খোৱা পানী, পশুখাদ্যৰ অভাৱেই নহয়,
বানে গৰকা অৰুণ চাপৰিত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰো আশংকা কৰা হৈছে। গৰুটো অকণমান বাচি আছে বাৰু কিবা বাৰী চব উটাই লৈ গ'ল উটাই লৈ গুচি গ'ল ছাগলী কুকুৰা গাহৰি চব লৈ গ'ল। ল'ৰা ছোৱালী কিবা ইউনিফৰ্ম জোতা বেগ চেগ চব চাউল বি উঠাই লৈ গ'ল, ধান চাউল চব কাঁহী বাতি একোৱে নাই আৰু এতিয়া। এতিয়াও আশ্ৰয় শিবিৰত আবদ্ধ হৈ আছে শতাধিক পৰিয়াল। আজি বানপীড়িত নৈপৰীয়াৰ ক্ষয় ক্ষতিৰ বুজ লয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে। অসহায় বানপীড়িতৰ কাষত উপস্থিত হৈছে দল সংগঠনৰ বিষয়ববীয়াও। আই নদীকে ধৰি প্ৰায় 5খনতকৈ বেছি নেশ্যনেল হাইৱেৰ দলং সেই সময়ত উৰুৱাই নিছিলে আৰু তাতকৈ বেছি ভয়াৱহ 10% বেছি বুলি আমি ধৰিব পাৰিম এইটো। কাৰণ 96ত যোন সময়ত হৈছিল তেতিয়াও আমি ডেকা ল'ৰা আছিলোঁ, প্ৰায় 8-9 ঘণ্টামান থাকিলে আৰু 8-9 ঘণ্টাৰ পাছত এই অৱস্থা। তো এই এটা ভয়ংকৰ অৱস্থা, এইটো নৰ্থ ইষ্টত প্ৰথম বুলি ক'ব লাগিব। কাৰণ এনেধৰণৰ ভয়ংকৰ বানপানী আমি হিমাচল উত্তৰাখণ্ড সেইবোৰ অঞ্চলত আমি দেখা পাইছিলোঁ টিভিত বা বেলেগ কিবা কিবি ছ'চিয়েল মিডিয়াৰ জৰিয়তে, কিন্তু এইটো আমি চকুৰ আগত আমি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। অঞ্চলটোত বাট পথৰ চিনমুকাম এতিয়া নাই বুলিবই পাৰি। যেনি চাই তেনিয়েই কেৱল বোকা পলস বাঁহ কাঠৰ আৱৰ্জনাৰ দোম। এই ভয়াৱহ দুৰ্যোগৰ পাছত পুনৰ স্বাভাৱিক জীৱন যাপন কৰিবলৈ এইসকল বন্যাক্ৰান্তই আৰ্থিক তথা মানসিকভাৱে সবল হ'বনে নহয় সেয়াও ডাঙৰ প্ৰশ্ন। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে চিলাপথাৰৰ পৰা মোহন পাংগিঙৰ সহযোগত প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।